নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিচেনৰ ফালৰ পৰা মই প্ৰীতি আপোনালোকৰ বাবে লৈ আহিছোঁ নতুন এটা ৰেচিপি। ৰেচিপিটোৰ নাম হৈছে ৰসমলাই। ঘৰতে কেনেদৰে সহজভাৱে ৰসমলাই বনাব পাৰে তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাবচোন। হোটেলৰ দৰে ৰসমলাই ঘৰতে বনাবৰ কাৰণে মই আধা লিটাৰ গৰুৰ গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি 20 গ্ৰাম চেনি এড কৰি দিছোঁ আৰু ভালদৰে এইখিনি মিলাই ল'ম। 2-3 মিনিটৰ কাৰণে গাখীৰখিনি এনেদৰে লৰাই থাকিম আৰু ভালকৈ উতলিবলৈ দিম। গাখীৰখিনি উতলাৰ পিছত এয়া দেখিব পাৰিছে গাখীৰৰ সৰবিলাক কিনাৰত লাগি গৈছে আৰু এইখিনি অঁতৰাই মাজলৈ দি দিম। 2-3 মিনিটৰ পিছত মই ইয়াত ড্ৰাই ফ্ৰুটছ এড কৰিম। ড্ৰাই ফ্ৰুটছ আপুনি নিজৰ ইচ্ছা অনুসৰি এড কৰিব পাৰে আৰু মই এড কৰিছোঁ ইয়াত অকণমান কেশৰৰ ধাগা কালাৰ আহিবৰ কাৰণে আৰু ইয়াত মই অকণমান ফুড কালাৰো এড কৰিছোঁ, অৰেঞ্জ ফুড কালাৰ। ফুড কালাৰ এড কৰাটো জৰুৰী নহয়, আপোনালোকে ফুড কালাৰ যদি আছে তেতিয়া এড কৰিব, নহ'লে যদি কালাৰটো আপোনালোকে অকণমান বিচাৰে তেতিয়াহ'লে অকণমান হালধি পাউডাৰো এড কৰি দিব পাৰে। মই 10 মিনিটৰ কাৰণে গাখীৰখিনি উতলিবলৈ দিম ল' টু মিডিয়াম ফ্লেমত। 10 মিনিটৰ পিছত এইখিনি নমাই ছাইড কৰি থৈ দিম। আনফালে এখন ডাঙৰ পাৰাতত মই পনীৰখিনি এনেদৰে ভালদৰে মোহাৰি ল'ম। পনীৰখিনি আটাৰ দৰে এনেকৈ ভালদৰে গুঠিব লাগিব প্ৰায় 3-4 মিনিটৰ কাৰণে। এই পনীৰখিনি মই ঘৰতে বনাই লৈছোঁ। পনীৰ কেনেদৰে ঘৰত বনাব লাগে তাৰ ভিডিঅ' লাগিলে মোক কমেণ্টত জনাব। 2 মিনিটমান পনীৰখিনি মোহাৰাৰ পিছত এনেদৰে লাডু কৰি চাম। যদি লাডুটো আমাৰ ফাটি নাযায় তেতিয়াহ'লে এইখিনি আমাৰ পাৰফেক্ট হৈছে। মোৰ হোৱা নাই, মই আৰু 2 মিনিটমান এইখিনি এনেদৰে আৰু গুঠি ল'ব লাগিব। পনীৰখিনি সানা মোৰ 5 মিনিট হৈ গৈছে। 5 মিনিটত এই পনীৰখিনি ৰেডি হৈ গ'ল। পনীৰখিনি সানি হোৱাৰ পিছত আমি ইয়াৰ লাড়ু বনাম। যেনেকৈ নাৰিকলৰ লাড়ু বনাওঁ ঠিক তেনেধৰণে লাড়ু বনাই পেলাই হাতেৰে অকণমান চেপেটা কৰি টিকি শ্বেপ দি দিম। আমি যেতিয়া মাৰ্কেটত ৰসমলাই কিনিবলৈ যাওঁ বহুতেই দাম লাগে। এটা ৰসমলাই দাম যিমান লাগে সিমানখিনি দামেৰে আপুনি যদি 1 লিটাৰ গাখীৰ লৈ আহে, সেই গাখীৰখিনি আপুনি ঘৰতে বনাব পাৰিব, গোটেই পৰিয়ালৰ মানুহে খাব পাৰিব। আৰু এয়া চাওক মোৰ ৰসমলাইকেইটা বনাই হৈ গ'ল। এতিয়া মই এটা ডাঙৰ পাতিলা লৈ লৈছোঁ। পাতিলাটোত 1 কাপ চেনি এড কৰিছোঁ। 1 কাপ চেনিৰ কাৰণে মই 2 কাপ পানী ইউজ কৰিছোঁ। গ্ৰামৰ জোখত চাবলৈ গ'লে 250 গ্ৰাম চেনি আৰু 500 গ্ৰাম পানী। চেনি পানীখিনি 1 মিনিটৰ কাৰণে উতলিবলৈ দিম। 1 মিনিটৰ পিছত ইয়াত এড কৰিম মই বনাই থোৱা ৰসমলাই টিকিকেইটা। আৰু টিকিকেইটা মই এটা এটাকৈ এড কৰিছোঁ। আপোনালোকে এটা এটাকৈ এড কৰিব। একেলগে যদি এড কৰি দিয়ে গোটেইখিনি দি দিয়ে ভাঙি যোৱাত ভয় থাকিব। ৰসমলাই টিকিখিনি এড কৰাৰ পিছত হাই ফ্লেমত আমি এইখিনি নাঢাকাকৈ 1 মিনিটৰ কাৰণে উতলিবলৈ দিম। 1 মিনিট টিকিখিনি হাই ফ্লেমত উতলাৰ পিছত আমি এইখিনি ঢাকি দিম ল' টু মিডিয়াম ফ্লেমত। 7 পৰা 8 মিনিটৰ কাৰণে উতলিবলৈ দিম। 7-8 মিনিট উতলাৰ পিছত আমি এইখিনি এবাৰ এনেদৰে চেক কৰি চাম। এখন চামুচত ল'ম আৰু হাতেৰে অকণমানকৈ প্ৰেছ কৰিম। যদি এইখিনি ভাঙি নাযায় তেতিয়াহ'লে জানিব আমাৰ ৰসমলাইটো ৰেডি হৈ গৈছে। এতিয়া মই 1 মিনিটৰ কাৰণে এইখিনি এনেদৰে ল' ফ্লেমত ৰাখি দিম। টোটেল সময় মোক 10 মিনিট লাগিছে। 1 মিনিট হাই ফ্লেমত ৰাখিছিলোঁ, 8 মিনিট ল' টু মিডিয়াম ফ্লেমত আৰু 1 মিনিট ল' ফ্লেমত। ৰসগোল্লাখিনি ঠাণ্ডা কৰি ল'ম আৰু ঠাণ্ডা হোৱাৰ পিছত এনেদৰে হাতেৰে এনেকৈ চেপি পেলাই অকণমান ৰস উলিয়াই দিম আৰু অকণমান চেপেটা কৰি দিম। দেখিব পাৰিছে আপোনালোকে মই কেনেকৈ কৰিছোঁ, আপোনালোকেও ঠিক এনেধৰণেই কৰিব। আপোনালোকে ৰসগোল্লাৰ চাচনি বনোৱা পাতিলাটো ডাঙৰ চাইজৰ ল'ব। মোৰ সৰু হৈ গৈছে, তাৰ কাৰণে ৰসগোল্লাখিনি মোৰ অলপ তেৰা বেকা হৈছে। এনেধৰণে মই গোটেই ৰসগোল্লাখিনি এনেকৈ চেপি ল'লোঁ আৰু এখন প্লেটত এতিয়া সজাই ল'ম। প্লেটখনত এটা এটা কৰি ৰসগোল্লা সজাই ল'লোঁ। সজাই লোৱাৰ পিছত ইয়াৰ ওপৰত মই ৰাবৰিখিনি এড কৰি দিম। আৰু এটা কথা ধ্যান ৰাখিব যে ৰসগোল্লা আৰু ৰাবৰি দুইটাৰ ভিতৰত যিকোনো এটা অকণমান গৰম হ'ব লাগে। গৰম মানে কুহুমীয়া গৰম হ'ব লাগে, কিন্তু ৰসগোল্লাখিনি কুহুমীয়া গৰম হ'ব। নহ'লে ৰাবৰিখিনি যদি ঠাণ্ডা হৈ গৈছে বেছি সেইখিনি অকণমান কুহুমীয়া গৰম কৰি ল'ব। দুইটা একদম পুৰা ঠাণ্ডা এড নকৰিব, তেতিয়া ভাল নহ'ব বস্তুটো খাবলৈ। আৰু এয়া দেখিব পাৰিছে মোৰ ৰাবৰি এড কৰি হৈ গৈছে। এইখিনি মই এতিয়া 6 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। 6 ঘণ্টাৰ কাৰণে বাহিৰতে ৰাখিম, ফ্ৰিজত নাৰাখিব। ফ্ৰিজত ৰাখিলে ৰসমলাইটো খাবলৈ ভাল নালাগিব। হোটেলৰ দৰে দেখিবলৈ ধুনীয়া লাগিবৰ কাৰণে মই ইয়াত অকণমান কেশৰৰ ধাগা এড কৰি দিছোঁ। আপোনালোকৰ পচন্দ হ'লে এড কৰিব, নহ'লে এইটো ইমান জৰুৰী নহয়। আৰু এয়া মই 6 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ থৈ দিলোঁ। 6 ঘণ্টাৰ পিছত এয়া ৰসমলাই আমাৰ ৰেডি হৈ গৈছে। এইটো মই চাৰ্ভ কৰিছোঁ এটা মটকাত। আপোনালোকে নিজৰ মন পচন্দ হিচাপত চাৰ্ভ কৰিব পাৰে। আৰু এয়া দেখিব পাৰিছে কিমান ধুনীয়া কোমল হৈছে ৰসমলাইটো। দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমানেই টেষ্টি। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।